गुरु हरि हरि
सर्वो अमृषा धन्ना सेन सदा नीरस्त कुहकम सैन्यं परा धीमहि धर्मो त्रिजयिता कैतववत्रा परमुनिर्मा शरणं सततं वेदं वस्तवमत्रा वस्तु शिवादा श्रीमद् भागवत महामुनि कृते कृपापर ईश्वर सैतु सुसुसुभि तर्जना निगमा कल्पतरुगलितं फलसुखमुखद्रमृतं द्रवा संयुता प्रियता भागवता रसमया बहुरसिका भूभि भावुका हरे राम रसमलया बहुरसिका भूभि भावुका हरि राम जय जय देव पुनर्बार समूह बापा मातृ तथा गृहस्थ परियालबर्गলৈ श्रद्धा भरा सेवा निवेदन करी आमी एटी कथा कওঁ আজি पाठ और पर्यालोचना दुईभागी दायित्व आमार दुईजने ग्रहण करिছে সেয়েহে আমি আপোনালোকে সকলোৱে উপলব্ধি কৰিব পৰা ভাগৱতৰ এটি অন্যতম বিষয় একাদশ স্কন্ধ निमि नवसिद्ध संवाद हबने बारो हे भागे आमी पाठ और आलोचनार कारणे आगबाइছো आमार नाभरा बाबा आमी पाठ भाग आरम्भ কৰিবলৈ সেৱা দিব এই ধূপৰ ভাত কমাই দিব দেই ধূপ जय जय कृष्ण कृपा नयन हे
যারয় কাপালে প্রজা প্রতিহ এরা মোরা কোটি কোটি ব্রহ্মাণ্ড যন্ত জর ও জয় জয় সনাতন নিত্য নিরঞ্জন কায়া নমো মধুরি মোর মহাগুরু ও অন্তকর ভগত কল্পতরু আতিপাত কি উতরে যাহাক স্মরণে ও করু কোটি নমস্কার কৃষ্ণ রস রানে প্রভু পদ পঙ্কজ হৃদয় ও যেন মতে বুঝু টিকা ভাষ্যয় অনুসৰি কৃষ্ণৰ আদেশে ও বিরসি ভুনবহিধ কথা পদ বন্ধে ও কৃষ্ণ হাত দিন কোনি সুখে ও বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত ও পাইলা পৰীক্ষিতে শুক মনিৰ মুখত
নীলানিপতি ও ঘোর কলি যুগে আতপরে নাহি গতি হুকনি গদতি শুনা ও রাজা পরীক্ষিত ও বহুদেৱ নাৰদ সংবাদ বিপৰীত নৱসিদ্ধ যেন ভৈলা উপায় কেন প্ৰভু খাব শেষ ৰাজা খাব ধান বাৰু কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তি ভজন ইতিহাস প্ৰসিদ্ধ ধেমাজি জিলা শাখাৰ শিলাপথাৰ অকাজান শান্তিপুৰ গাঁৱৰ পৰম সন্মানীয় ভগৱন্তৰ একনিষ্ঠ সাধু স্বৰূপ সেৱক হাজৰিকা বাপজনা তথা পৰিয়ালবৰ্গৰ উদ্যোগত দিনজোৰাভাৱে অনুষ্ঠিত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু চৰ্চা অনুষ্ঠানৰ এই পৰম পবিত্ৰস্থলীত উপস্থিত তথা উপবিষ্ট নিমন্ত্ৰিত পৰম সন্মানীয় বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ মেৰুদণ্ড সদৃশ যুৱক যুৱতী বন্ধু বান্ধৱী প্ৰমুখ্যে শিশু কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি ভক্তসকল জয়তে আমি আপোনাসক মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আমি সেৱা নিবেদন কৰিছোঁ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা দীক্ষিত মায়া মায়াৰ মৰা সত্ৰ সমাজৰ মুখিয়াল সদৃশ গাঁওবুঢ়াৰ দায়িত্বত থকা সমূহ সাধুসকলক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ জোনাই জিলা শাখাৰ প্ৰচাৰ শাখাৰ দায়িত্বকে প্ৰমুখ কৰি আধ্যাত্মিকভাৱে বিভিন্ন দায়িত্বত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় সাধুসকলো ইয়াতে উপস্থিত আছে আইসকলো আছে তেৰা সমস্তকো আমি অন্তৰৰ নিৰ্ভীত গুণৰ পৰা ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ সেৱা নিবেদন কৰিছোঁ আপোনাসৱৰ আমন্ত্ৰণত এই অনুষ্ঠানভাগিত পাঠৰ আসন অলংকৃত কৰিবলৈ অহা আমাৰ দাদা সদৃশ বিশ্বনাথ চাৰিআলি জ্যোতি ৰাধৰাবাগ বাহিত সংগত কৰা ভাতৃ প্ৰতীম জানমণি কলিতা বাপজনাকে প্ৰমুখ কৰি সকলোকে আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ আজি এই পৰম পবিত্ৰ অনুষ্ঠানত
গৃহস্থই আমাক বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাসৱৰ আজ্ঞা আৰু আহ্বান ক্ৰমে ভাগৱতৰ এজন ব্যাখ্যাকাৰ বক্তা আৰু আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিলে। আপোনালোকে হয়তো ভাবিছে যে ইমান দূৰৰ পৰা যেতিয়া বাপজনক বিচাৰি আনিছে, গতিকে আমি বৰ সৌভাগ্যৱান। কেতিয়াও নুশুনা, কেতিয়াও নুবুজা, কেতিয়াও নজনা কথা কৈ আমাক বাপজনে কৃপা কৰিব। আমি নজনা কথা জানিম, নুবুজা কথা বুজিম, নিশিকা কথা শিকিম বুলি হয়তো আপোনালোকে ভাবিছে, কিন্তু আমি সিমানৰ পাত্ৰ নহয়। আমি পথৰ দাঁতিৰ দুবৰি এটি মাত্ৰ ক্ষুদ্ৰ ধূলিকণা। মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে ক'বলৈ গ'লে ভকতি মিনতি প্ৰণতি নাজানো, হৰি 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 হৰিয়ে মুত পৰে জ্ঞান শূন্য, হীনমতি নাই। এয়াই হৈছে আমাৰ পৰিচয়। তথাপি আপোনাসৱৰ আইতা শিৰত লৈ অকণমান একেলগে ভাগৱতৰ আধাৰত কৃষ্ণ কথা চৰ্চা কৰি, আৰু ইয়াতে অজ্ঞাতে যদি কিবা অপৰাধ হয় তেনেহ'লে আপোনাসৱে নিজ গুণে আমাক মৰিখন কৰিব। আমি তাৰ বাবে আগতীয়াকৈ সেৱা ধৰি থৈছোঁ, কাৰণ আজি আমাক পৰম কৃপা কৰিলে। আমাৰ বিশ্বনাথ চাৰিআলি বিহালীতে জন্মগ্ৰহণ কৰি এই গৃহস্থৰ জোঁৱাই স্থান প্ৰাপ্ত কৰা স্বপ্নামী বাপজনাই আজিৰ পৰা 5 মাহৰ আগত যোগাযোগ কৰি আপোনালোকৰ দৰে মহাভকতৰ চৰণ সেৱা ধৰা আমাক যিকণ সুবিধা দিলে, আমি তাৰ বাবে তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম কৃপালু বাবাই সমস্ত আমি আজি একাদশ স্কন্ধৰ এই যি নিমিনৱসিত সংবাদ, এইটো বিষয়ৰ মাজলৈ সোমাই যাম। কিন্তু আমি এটা কথা প্ৰথমে আলোচনা কৰোঁ যে আমাৰ জীৱনটো আচলতেনো কি। আমি প্ৰত্যেকজন ব্যক্তি যেতিয়া গছে বনে বাস কৰি থকাৰ পথটো বাদ দিলোঁ, তেতিয়াৰ পৰাই আমি উন্নত জীৱন যাপন কৰিবলৈ শিকিলোঁ। উন্নত জীৱন যাপন কৰিবলৈ শিকা মানুহৰ জীৱন যাপনৰ মূল মাধ্যম কি? অন্ন, বস্ত্ৰ আৰু বাসস্থান। আমি জানিলোঁ জীয়াই থাকিবলৈ হ'লে খাব লাগিব ভাত, সামাজিকভাৱে ভালকৈ থাকিবলৈ হ'লে আমি পিন্ধিব লাগিব কাপোৰ, নিৰাপদভাৱে থাকিবলৈ হ'লে আমাক ল'ব লাগিব আশ্ৰয়। এইকেইটা কথা আমি আমাৰ বাহ্যিক জীৱনত আমি পালন কৰিবলৈ ল'লোঁ। ঠিক তেনেকৈ এই ভাগৱতেও আমাক পৰমাত্মাৰ লগত সংযোগ হ'বৰ কাৰণে কেইটামান বিশেষ বস্তু দিছে। যেনেকৈ আমি জীয়াই থাকিবলৈ আহাৰ খাইছোঁ, আমি জীৱাত্মাই পৰমাত্মাৰ লগত জীয়া মানুহৰ দৰে থাকিবৰ কাৰণে আমি এটা আহাৰ খাব লাগিব, যাক আত্মাৰ আহাৰ বুলি কৈছে। যিটো আজি আপোনালোকে গৃহস্থৰ নিমন্ত্ৰণত পাঠ কৰিছে ভাগৱত লগ, এই আহাৰে আত্মাক জীৱন্ত অৱস্থাত চৈতন্য ৰূপীধনৰ লগত একাত্ম হোৱাত সহায় কৰে, অমৃতৰ দিয়ে। আৰু আমাক কি দিয়ে? আমি যেনেকৈ ভালকৈ থাকিবৰ কাৰণে কাপোৰ পিন্ধো, ঠিক তেনেকৈ মায়াৰ আৱৰণ, লেতেৰা আৱৰণখন আঁতৰাই সত্য শৌচ ক্ষমা দয়াৰ দ্বাৰা নিৰ্মিত ভক্তিৰ এক সুন্দৰ দাঁতহীন বস্ত্ৰ আমাৰ হৃদয়ৰ মাজত আমি পৰিধান কৰিব পাৰোঁ। কিন্তু তাৰ কাৰণে আমি ক'ত আশ্ৰয় ল'ব লাগিব? ঈশ্বৰক আশ্ৰয় গ্ৰহণ কৰিব লাগিব। বাহ্যিক জীৱনত আমাৰ যেনেকৈ আশ্ৰয়স্থলীটো হ'ল ঘৰ, ঠিক তেনেকৈ আমাৰ এই দেহটো এটা ঘৰ বুলি কৈছে। এই দেহৰূপী ঘৰটোত গুৰুত্ব যি দিব, তেওঁহে ঈশ্বৰ সেৱাৰ মূল্য বুজি পাব। সেইকাৰণে লিখিছে হৰিৰ সেৱাৰ যোগ্য মনুষ্য হৰিৰ তাকে গৃহ বুলি জানাব
ইটাৰ শিল বালি দি ধুনীয়াকৈ বনালে নহ'ব যেতিয়ালৈকে ঈশ্বৰ সেৱাৰ উপযুক্ত এই দেহৰূপী ঘৰটো আমি ঠিক কৰিব নোৱাৰোঁ। আজি গৃহস্থ আপোনালোকক পৰম কৃপা কৰিলে এই দেহৰূপী ঘৰখনত ধুনীয়াকৈ ৰাখিবৰ কাৰণে লগাব লগা আচবাবখিনি সন্ধান কৰাৰ এক মাধ্যম দি দিলে সেইটো হ'ল ভাগৱত। যি সম্পৰ্কে আমাৰ মহামনীষী আদি ইয়াত উপস্থিত থকা মহাসাধুসকলৰ কৃপালু গুৰু অনিৰুদ্ধদেৱে আপোনালোক আৰু আমাৰ সকলোকে মানুহৰ জীৱন সম্পৰ্কে কি কৈছে শুনিবচোন। আমি তাৰ পৰা এতিয়া আৰম্ভ কৰোঁ। কি বুলি কৈছে? এৰা ও দেহ লাগি আজিতো কৰয় যতন চাইৰ অৰ্থে ঘষে যেন মৰয়া চন্দন। এই পঞ্চভৌতিক দেহটো ঈশ্বৰ সেৱা কৰিবৰ কাৰণে আপোনাক আমাক দিয়াৰ পিছতো আমি যদি দেহৰ অংগবিলাকৰ যত্নৰ কাৰণে লাগি থাকোঁ তেতিয়াহ'লে গোন্ধৰ কাৰণে চন্দন গছডাল কাটি পেলাই ফুৰি অভাৱত এনেই চাই উলিওৱাৰ দৰে। সেইকাৰণে আমি দেহৰ মাধ্যমেৰে আত্মাৰ কাৰণে যত্ন কৰিবলৈ আমাক উত্তম প্ৰাপ্ত কৰাৰ ঘোষণা আৰু সিদ্ধান্ত আপুনি আমি সকলোৱে ভাল পোৱা মহামনীষী অনিৰুদ্ধ প্ৰভুজনাই অতি সুন্দৰকৈ কৈ গ'ল যে উত্তম পথৰ সন্ধান লোৱা, উত্তম জ্ঞান উত্তম জ্ঞানে তোমাক উত্তম গতি পোৱাত সহায় কৰিব। তেৰাই বিষ্ণুৱে ঘোষণা কৰি থৈ গ'ল কি বুলি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম রাম শরণে করু প্রণাম। এতিয়া আমি সকলোৱে তেৰাক ভাল পাওঁ। আপোনালোকে তেওঁ গুৰু মান্যতা কৰিছে। এতিয়া গুৰু মান্যতা কৰিলে আমি এটা কথা মানিব লাগিব, গুৰুৱে যিটোকে কয় তাকে আমি শুনিব লাগিব। এতিয়া গুৰুৱে যিটোকে কয় সেইটোকে যদি নুশুনো তেতিয়াহ'লে সেইজন কিহত কৰিব? বোলে গুৰুত দ্ৰোহত কৰিব। গতিকে গুৰুৱে কি ক'লে? উত্তম শাস্ত্ৰ গীতা আৰু ভাগৱত কৰিব। কেলে? কাৰণ গীতাত আছে পৰত